নমস্কাৰ গুড মৰ্নিং সম্বাসী এণ্ডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ ফ্ৰেণ্ডছ। আপোনালোকে থাৰ্মেল টাইটেল আহি গম পাইছে বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। হেল্ল' আপোনালোকে মানে আগৰ ভিডিঅ'টো চাই মানে ভাবিছে এণ্ডাকা সুস্থ মানে ভালে পালাক চাগে, কিন্তু এতিয়া মানে আপোনাৰ বেছিয়ে দুগুণে হৈছে আপোনাৰ। আৰু আপোনালোকক মানে দেখাই দি আছোঁ ফাৰ্ষ্ট টাইম মানে ঔষধবোৰ, মানে এই যি ঔষধ আপোনাৰ লগাইছিলোঁ যে প্ৰথম অৱস্থাত দেখাইছিলোঁ, ধৰক চেভলন হওক এনেকৈ যিবিলাক আপোনাৰ পিল খাইছিলোঁ, তো সেইবিলাক আপোনাৰ এতিয়া মানে ব্যতিক্ৰম কৰি দিছে। আৰু চাওকচোন আপোনালোকক দেখাওঁ এই যিটো ঘাঁ মানে অৰিজিনেল য'ত হৈছিলে ঘটনাটো এখিনি জেগাত হৈছিলে আৰু এখিনি জেগাত হৈছিলে আপোনাৰ। আৰু এতিয়া আপোনাৰ মানে এখিনি জেগা ভাল হয়, এখিনি জেগা ভাল হয়। এতিয়া মানে আপোনাৰ ভৰিৰ পিনে একদম দেখিছেনে এখিনি জেগাত একদম বৈ গৈছে। তাৰমানে কথাটো হ'ল আপোনাৰ অলপ মানে একশ্যন কৰিছে, যাৰ ফলত এনেকুৱা ঘটনাটো হৈছে। আৰু তাৰ কাৰণে ফ্ৰেণ্ডছ একদিন আগত যাই মানে গৈছিলোঁ মেডিকেল গৈছিলোঁ, আৰু মেডিকেল যাই মানে মেডিকেল মানে কি ফাৰ্মাচী গ'লোঁ আপোনাৰ ভাল ফাৰ্মাচীখন। মেডিকেল যাওঁ একে কথা ফ্ৰেণ্ডছ, প্ৰথম দিনাটো গৈছিলোঁ, তাৰপিছত আপোনাৰ বেজি লনাই দিয়ক, কাৰণ বেজি ল'লে আপোনাৰ এটা ড'জ ল'ব লাগে, মানে কেনেহেন বহুত থাকে না। চ' গতিকে পিল ল'লেও সেই একে হয়তো এটা অপশ্যন থাকে যোনটো ভাল খেতি মানে আপোনাৰ আনিছোঁ চাওকচোন। এতিয়া আপোনাৰ ড্ৰেছিঙৰ টাইমত এতিয়া হ'ল আপোনাৰ দেখিছেনে বেক্ট'ডাইন 80 হয়, আৰু আপোনাৰ এনেকৈ কিছু দিছে মানে তেখেতে, আৰু সুন্দৰকৈ এখিনি মানে ফ'ল' কৰি আছোঁ আপোনাৰ। চ' যাৰ ফলত অলপমান মানে সুস্থ বুলি ক'ব পাৰি, যদিও মানে অসুস্থ হয়। কাৰণ কিয় এতিয়া ভালদৰে মানে ক'তো যাব পৰা নাই, সেই ঘৰটোতে আছোঁ আপোনাৰ। আৰু ঘৰ আৰু চোতাল আৰু লগতে আৰু ৰুম, মানে এনেকুৱা কণ্ডিশ্যন হৈছে। আজি আপোনাৰ মিনিমাম 15 দিনেই হ'ব এতিয়া। চ' ক'তো যাব পৰা নাই, ঘৰৰ মানে বাহিৰেও হ'ব পৰা নাই আপোনাৰ, ক'তো যাব পৰা নাই। আৰু দুনিয়াৰ আপোনাৰ গৰুবিলাক আহি থাকে আমাৰ এই চাইডে, সিভাগে চকটো এই চাইডে আপোনাৰ গুচি যায়, তেতিয়াহ'লে পথাৰ পায় না, গতিকে গৰুবিলাক আনে ৰাইজৰ। তেতিয়া আপোনাৰ গৰু গোবৰ চোবৰবিলাক ৰাস্তাত পৰি থাকে, যাৰ ফলত মানে সেই লাগিলেও বহুতখিনি প্ৰব্লেম হৈ যাব না, সেইকাৰণে ফ্ৰেণ্ডছ ক'তো যোৱা নাই। আৰু ভিডিঅ'টো আপোনাৰ মানে ঘৰতে মানে আৰম্ভণি কৰিলোঁ, আৰু কিন্তু অলপ চিজিল নাই আপোনাৰ, অলপ যিহেতু ফ্ৰেণ্ডছ হাততো বিষাই আছে না, দোকান হাত সেনেকৈ ওলাব নোৱাৰোঁ। আৰু মায়ে পাৰাখিনি হেল্প কৰি থাকে, আৰু গতিকে মাক মাতি আনি কাম কৰি দিওঁ, আৰু মায়েও কেতিয়াবা আহি নিজেখিনি গোটেইখিনি কাম কৰে ফ্ৰেণ্ডছ। আৰু যিহেতু মানে আগৰ ভিডিঅ'ত কোৱা গৈছিল যে হাড় ভাঙাৰ এই চেম কণ্ডিশ্যন, মানে আপোনাৰ যিহেতু ইমান দিনে হ'ল, গতিকে ভালেই পোৱা নাই, এটাৰ পৰা আন এটা একশ্যনে হৈছে, গতিকে ইমান দিনে ধৰি আপোনাৰ এই কণ্ডিশ্যনটো হ'ল। গতিকে ফ্ৰেণ্ডছ একে কথা হ'ল আপোনাৰ, গতিকে এনে আন টেনশ্যনত ভুগি আছোঁ। গতিকে ফ্ৰেণ্ডছ কি ক'ব। আৰু এয়া চাওক এই চাইডে মানে আপোনাৰ বাহিৰত দেখাই দিছোঁ খিৰিকী দি, আৰু তাত মানে একদম মানে কিন বৰষুণ মাৰি আছে, আৰু সেইকাৰণে বাহিৰত যোৱা নাই আপোনাৰ। গতিকে দেখালোঁ, আৰু এইবিলাক এতিয়া অলপমান ব্যৱহাৰ কৰি আছোঁ, যদিও অলপ মানে শুকাই আছে নমনকৈ, আৰু বহুত সময় লাগি যায়। আৰু সঁচাকৈ কিছুমান বস্তু মানে আপোনাৰ টেষ্ট কৰিব সময় দিয়ে, কেনেকুৱা আপোনাৰ মেডিকেলত গ'লে মানে আপোনাৰ নাজালতে নাই, যেতিয়া গ'লে মানে আপোনাৰ ডাক্তৰৰ তাক মানে গ'লে, তেতিয়া আপোনাৰ নানান ধৰণৰ আপোনাৰ লিখিব, যাৰ কাৰণে চিলিপে আপোনাৰ নানানটা আপোনাৰ নহয় বেমাৰটো লিখিব, উল্টা উল্টা লিখি আপোনাৰ খালি পইচা লাগে, সেইটো কিছুমান মেটাৰ কৰে কিছুমান ডক্টৰ। চবেই তেনেকুৱা নহয় বাৰু, কিন্তু ইয়াত আপোনাৰ মোৰ ফাৰ্মাচীত যে আপোনাৰ যিখিনি এতিয়া ধৰক 800 মানে 1000 বুলিয়ে ক'ব পাৰি, এখনিমান মোটামুটি 800 1000 এনেকুৱা টাইপত গৈছে ফ্ৰেণ্ডছ। গতিকে এইখিনি কথা অলপ ধ্যান ৰাখিব, আৰু সেইকাৰণে আপোনাৰ সদায় কেয়াৰফুল সাৱধান চলাব, আৰু যাতে কোনোৰে একো বেমাৰ চেমাৰ হ'ব নালাগে, একো ক'তো এক্সিডেণ্ট কাৰো হ'ব নালাগে, এতিয়া আশা কৰোঁ ভগৱানৰ ওচৰত। আৰু ফ্ৰেণ্ডছ আজি আপোনাৰ বাহিৰত দৃশ্য দেখাই দিছোঁ, এই মন্দিৰটোৰ পৰা মিনিমাম আপোনাৰ 20-30 মিটাৰ আগত মানে তাৰ ঘটনাটো হৈছিলে আপোনাৰ। আৰু এই দেখিছেনে এনেকৈ ওলা নাই, এই চোতাল আৰু আপোনাৰ ৰুম এনেকৈ আপোনাৰ আছিলোঁ ইমান দিনে, মানে ক'তো যোৱা নাই। এই দেখিছেনে এই গেটে পাৰ হোৱা নাই আপোনাৰ। আৰু আমাৰ আগেদি এনেকৈ গৰু যাৰ কোনো আপত্তি নাই, গৰু যেতিয়া পায়খানা কৰে ৰাস্তাতে গোবৰবিলাক আপোনাৰ, তেতিয়া মানে যিবিলাকে মানে গৰু মানে ধৰক ৰাখুৱাল, তেওঁলোক অলপ মানে ভাবি চিন্তি ছাইড কৰি দিব লাগে। কাৰণ ধুনীয়া গাড়ী মটৰ আহে, আৰু সেইখিনি জেগাত যে দেখাই আছোঁ তাত মানে ঘটনাটো হৈছিল, য'ত মেকুৰীয়া কৰি আছিলে, আৰু তাতে মোৰ দুৰ্ঘটনাটো হৈছিল ভয়ংকৰ ফ্ৰেণ্ডছ। আৰু এয়া হৈছে আমাৰ গাঁওখনৰ চব মানুহ। আৰু এতিয়া আপোনাৰ মানে ইয়াৰ পৰা ভিতৰকে যাওঁ, বৰষুণ মাছি দেখছেনে আপোনালোকে কিনকিনে পৰি আছে, কিনকিনে বৰষুণত জিকি থাকিব বেছি নালাগে, আৰু ঘাঁহবিলাকত আপোনাৰ সেই বৰষুণ পৰিলে আৰু আপোনাৰ মানে পকিব ধৰিব সেইটো। গতিকে অলপ ভিতৰতে থকা ভাল হ'ব, ৰেষ্ট লোৱা ভালকৈ সুস্থ হৈ ল'ব লাগিব ফ্ৰেণ্ড, তাৰপিছতে বাকীখিনি মানে কাম আৰম্ভ হ'ব। সেয়ে মানে এক্সিডেণ্টটো কিন্তু ভয়ংকৰ এক্সিডেণ্ট, মানে বহুত ডাঙৰ মানে আপোনাৰ এতিয়া ক'ব লাগিব। আৰু যদি হেলমেট হওক আপোনাৰ, আৰু এনেকৈ যদি মই যদি আপোনাৰ কিছুমান ক্ষেত্ৰত ছেফটি নকৰোঁ,
তেতিয়াহ'লে মোৰ মৃত্যু অনিবাৰ্য আছিল কিন্তু বহুত ভগৱানৰো মানে আশীৰ্বাদ আছে যাৰ ফলত মানে বাচিব লাগে আৰু জীৱনটোত চাৰি বছৰ একভাগে গ'ল না আৰু বহুত আছে সময় আৰু আপোনাৰ কথাটো কওঁ এই বাইকখনো কিন্তু বেয়া বুলি ক'ব লাগিব বাইকখনো বহুত ভাল কাৰণ এই বাইকখনেতো আপোনাৰ বহুতখিনি চেফটি কৰি আছে এনেকৈ আৰু নেক্সট এই ভাবিছে মই ইয়াক নিজে ভাবি আছে এই চেলাব কেতিয়া আৰু কোনো ভাল পালেহে চেলাব পাৰিম না তাকে আৰু কি হয় আৰু লগতে ফ্ৰেণ্ড দেখিছে এইখিনি বস্তু মানে এতিয়া যিহেতু অলপ ব্যতিক্ৰম ঘটিছে মানে যিহেতু ব্যতিক্ৰম হওঁতে যিমান যায় আপোনাৰ ভাল হোৱাতে বেছি সময় লাগে না ফ্ৰেণ্ডছ গতিকে সেইমতে আপোনাৰ খাই আছোঁ আৰু এইকেইদিন আপোনাৰ এনাৰ্জিলৈকে আপোনালোক কথা ক'ব পৰা নাই কাৰণ মই নিজকে দুৰ্বল হৈ গৈছোঁ কাৰণ এণ্টিবায়'টিক খাই আছোঁ আপোনাৰ পিল চিলবিলাক খাই আছোঁ তেনেকুৱা আৰু এইফালে মা আহি গ'ল ডাক্তৰ হেনে হৈছে মায়ো মানে এনেকৈ মায়ে লগাই দিছোঁ আৰু মইতো হাল বাব নোৱাৰোঁ না ফ্ৰেণ্ডছ বহুত প্ৰব্লেম হৈছে একচন কৰিছে আৰু মানে য'ত মানে ঘাঁহটো হৈছিল বেলেগ চাইডে হৈছে আপোনাৰ এতিয়া এনেকৈ লগাই আছোঁ মলম দিছোঁ এই বেচিন কৰিছোঁ কৰি মাথা দি আছোঁ চুলিটো কাৰণে চাই আছোঁ মই ডাক্তৰ হৈছোঁ তাকে আৰু ফ্ৰেণ্ডছ যিহেতু মোৰ ঘটনাটো হৈছে বহুত মানুহ আহিছে অলপ খবৰ চাব লৈছে আৰু যোনে ধৰক বিপদৰ সময়ত মানে আপোনাৰ সহায় কৰিব সেইবিলাকে অলপ অৰিজিনেল আচল বন্ধু এইটো সকলোৱে জানে আপোনাৰ আৰু আপোনাকে মানে জনাই দিলোঁ মানে সকলো ফ্ৰেণ্ডকে যে মোৰ ঘটনাবিলাক চ' এতিয়া আপোনালোকে জানিলে যে মোৰ সুস্থ ভালকৈ হোৱা নাই লম্পেনে পিন্ধিব পৰা নাই এনেকৈ সৰু সৰু যাই আছোঁ গতিকে সুস্থ লাহে লাহে চাগে সমান গতিকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ত' আজিৰ পৰা আপোনালোকে এক্সিডেণ্ট ব্লগ নাপায় আৰু দুটা মই বনালোঁ আৰু আপোনালোকক দেখালোঁ আৰু যাতে ভৱিষ্যতেও আশা কৰিব কোনোদিনো যাতে এনেকুৱা ঘটনা নহয় আৰু মোৰ লগত সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক ফ্ৰেণ্ডছ না কি মা কাৰো হ'ব নালাগে এইবিলাক সকলোৱে ভালে কুশলে থাকক তাকে সকলোৱে ভালে কুশলে থাকক এনেকৈ পুনৰ এক্সিডেণ্ট হ'ব নেকি কিমান কষ্ট খাব নোৱাৰে ল'ব নোৱাৰে কিমান কষ্ট প্ৰত্যেক ল'ৰা ছোৱালীৰ মানে ঘটনা হ'ল ন ল'ৰা ছোৱালীৰ মানে ঘটনা হ'লে মাক বাপেকৰ বহুত কষ্ট হয় গতিকে এনে হ'ব নালাগে মোৰো চলিৰো হ'ব নালাগে আনৰো হ'ব নালাগে সকলোৱে মোৰে চলি গতিকে এইটো কাৰো হ'ব নালাগে তাকে সেয়ে আৰু সাৱধান থাকিব লাগিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক সদায় আৰু ভগৱানৰ নাম লৈ অট'ত যাওক তেতিয়া আপুনি সদায় সুস্থ থাকিব কেতিয়াও অহংকাৰ নামাৰিব যে আপুনি বাইক চলাব পাৰিলে বুলি ফালি চিৰি যাব তেনেকুৱা নহয় আপোনাৰ বহুতখিনি কথা ভাবি চিন্তি সদায় যাব ভগৱানৰ নাম লৈ দিয়ক তে ফ্ৰেণ্ডছ ভিডিঅ'টো দীঘলে নকৰোঁ এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আজি ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপি অন কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোলৈ ত' ধন্যবাদ জনালোঁ আৰু যিহেতু আমাৰ শক্তিও কমি গৈছে আৰু এই কিবা দগৰি খালেহে মানে শক্তি আহিব না আগে ভাল হ'ব লাগিব তাৰপিছত শক্তি পাম দিয়ক তে ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম যেতিয়া আমি ঘূৰিব ফুৰিব যাব আৰু এতিয়া ইমান দিন ওলাব পৰা নাই আৰু নোৱাৰে দিয়ক ভাললি ধুনীয়াকৈ দেখাম আপোনালোকক ধুনীয়া কণ্টেণ্ট ত' চাই থাকিব আপোনালোকে একদম এণ্ড ডেকা ব্লগ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ফ্ৰেণ্ড বাই বাই টাটা